নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৬ ফেব্ৰুৱাৰী। লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিলে ১০,০০০ কোটি টকা। মহিলাসকলে এতিয়াই চেক কৰক বেংক একাউণ্ট। লগতে পিএম কিষাণৰ টকা নোপোৱা প্ৰত্যেকজন ব্যক্তিৰ বাবে ভাল খবৰ দিলে কেন্দ্ৰীয় চৰকাৰে। আপুনি কেনেকৈ পিএম কিষাণৰ টকা লাভ কৰিব যদি আপুনি পিএম কিষাণৰ ১৯ নম্বৰ কিস্তিৰ টকা পোৱা নাই। কেৱল এয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থকা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ দিলে। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত নতুনকৈ ৰেচন কাৰ্ড বনাই ল'ব পাৰিব। যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড আছে সেইসকল ব্যক্তিক জনতাক প্ৰদান কৰিব বহুতো সুবিধা। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো আপুনি নতুনকৈ অৰুণোদয় আঁচনিও আবেদন কৰিব পাৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমগৰাকী চিএম যিগৰাকীয়ে লয় কুইক একশ্যন আৰু এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। অসমত বাল্য বিবাহ বন্ধ কৰি দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমত বন্ধ কৰি দিলে নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ। কেৱল এয়াই নহয়, সামাজিক ব্যাধিৰ বিৰুদ্ধে আপোনাৰ মিছন সফল হৈছে বুলি মন্তব্য কৰিছে। যেতিয়া আপোনাক লগ পাওঁ মই ইনস্পায়াৰ হওঁ। আপুনি এগৰাকী চেম্পিয়ন বুলি মন্তব্য কৰিছে। কেৱল কেম্পেইন নহয়, মিছন লৈ কাম কৰা এগৰাকী মুখ্যমন্ত্ৰী আপুনি বুলি সম্বোধন কৰিছে। অসমৰ দৰে এখন ঠাইত বিনিয়োগ কৰোঁতে মোৰ বাবে গৌৰৱ। আদানী গ্ৰুপৰ ৫০,০০০ কোটি টকা বিনিয়োগ অসমত। হয় বন্ধু-বান্ধৱীসকল, অৱশেষত আদানীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। অসমক প্ৰশংসা গৌতম আদানীৰ। এয়াৰপৰ্ট লগতে চিমেণ্টৰ ক্ষেত্ৰতো বিনিয়োগ কৰিব আদানীয়ে। ৰোড প্ৰজেক্ট চিটি গেছ ডিষ্ট্ৰিবিউচন লগতে ট্ৰান্সমিশ্যনত বিনিয়োগ কৰিব আদানীয়ে। এডভান্টেজ আছাম 2.0ত এটা ডাঙৰ মন্তব্য কৰিছে আদানী গ্ৰুপে। হয় বন্ধু-বান্ধৱীসকল, এটা ভাল খবৰ আহি পৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, এডভান্টেজ আছাম টাটা গ্ৰুপৰ বৃহৎ ঘোষণা। অৱশেষত এডভান্টেজ আছামৰ জৰিয়তে টাটা গ্ৰুপে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে এটা ভাল খবৰ দিছে। পুনৰ নৱীকৰণ শক্তিৰ ক্ষেত্ৰত টাটা পাৱাৰ বৃহৎ ঘোষণা। অৱশেষত টাটা পাৱাৰে এটা বৃহৎ ঘোষণা কৰিছে। শূন্য হৈ পৰিব আপোনাৰ বিদ্যুৎ বিল। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিত বিনিয়োগ কৰিব টাটা পাৱাৰে। ৩ লাখ বাসগৃহক প্ৰদান কৰিব ছলাৰ পেনেল। ইয়াৰ উপৰিও গ্ৰীণ এনাৰ্জি ক্ষেত্ৰত বৃহৎ বিনিয়োগ কৰিব টাটা পাৱাৰে। ইয়াৰ উপৰিও অসমত ৩০,০০০তকৈ অধিক চাকৰি সৃষ্টি কৰিব টাটা গ্ৰুপে। অসমলৈ আহি টাটা গ্ৰুপৰ চেয়াৰমেন ইয়ান চন্দ্ৰশেখৰণৰ বৃহৎ ঘোষণা। হয় বন্ধুসকল, এটা ভাল খবৰ আহি পৰিছে অসমবাসীৰ বাবে। এডভান্টেজ আছাম 2.0 জৰিয়তে টাটা গ্ৰুপে কেইবাটাও ভাল খবৰ দিলে। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমৰ ডিটেনশ্যন কেম্পত থকা অবৈধ বাংলাদেশীক লৈ সৰব উচ্চতম ন্যায়ালয়। অৱশেষত উচ্চতম ন্যায়ালয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। অনিৰ্দিষ্ট কালৰ বাবে অবৈধ বাংলাদেশীক ৰাখিব নোৱাৰিব ডিটেনশ্যন কেম্পত। ডিটেনশ্যন কেম্পত থকা ২৭০গৰাকী বিদেশীৰ প্ৰত্যাৰ্পণৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ নিৰ্দেশনা প্ৰদান কৰিছে। কেৱল এয়াই নহয়, এই সন্দৰ্ভত ২১ মাৰ্চৰ ভিতৰত কেন্দ্ৰক উচ্চ ন্যায়ালয়ে বান্ধি দিলে ডেডলাইন। অৱশেষত উচ্চতম ন্যায়ালয়ে ডেডলাইন বান্ধি দিছে। ন্যায়াধীশ অভয় এছ ওকা আৰু উজ্জ্বল বুয়াৰ বিচাৰপীঠে প্ৰদান কৰে ৰায়দান। অসমৰ ডিটেনশ্যন কেম্পত থকা অবৈধ বাংলাদেশীক লৈ সৰব হৈ পৰিছে উচ্চতম ন্যায়ালয়। হয় বন্ধু-বান্ধৱীসকল, উচ্চতম ন্যায়ালয়ে যিটো ৰায় প্ৰদান কৰিছে বা নিৰ্দেশনা প্ৰদান কৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ভাল খবৰ, কিয়নো ৰমজানৰ ২০২৫ৰ বাবে সাজু হৈছে কোটি কোটি মুছলমান। বিশ্বৰ প্ৰতিখন মুছলমান দেশ সাজু হৈছে ৰমজানৰ ৰোজাৰ বাবে। আল্লাহৰ ওচৰত দোৱা কৰিবলৈ সাজু হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকল। সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰে ৰোজাৰ সময়। সেইবাবে কিছুমান দেশত ৰোজাৰ ম্যাদ দীৰ্ঘকালীন হয় আৰু আনহাতে আন কিছুমান দেশত হয় ছুটি। হয় বন্ধু-বান্ধৱীসকল, কিছুমান ঠাইত হয় দীঘলীয়া আৰু কিছুমান দেশত হয় ছুটি। মুছলমানসকলে ৰমজানৰ সময়ত ৩০ দিন ৰাখে ৰোজা। এই বছৰত ২৯ দিনে শেষ হ'ব ৰোজা। কেৱল সীমিত সময়ৰ পৰ্যায়তহে খাদ্য আৰু পানী গ্ৰহণ কৰিব পাৰে মুছলমানসকলে। ইফালে সকলো ঠাইতে ৰোজাৰ সময়ত পাৰ্থক্য আছে। বহু ঠাইত মুছলমানসকলে ১২ ঘণ্টা ৰাখে ৰোজা, আনহাতে কিছুমানত সময় ৰাখে ১৮ৰ পৰা ১৯ ঘণ্টা। আপুনি কিমান ঘণ্টা ৰোজা ৰাখে? সাধাৰণতে ৰোজা ৰখাৰ সময় হৈছে ১৪ৰ পৰা ১৫ ঘণ্টা।
ভাৰতত ৰোজাৰ সময় হৈছে 14 পৰা 15 ঘণ্টা। আশা কৰা হৈছে যে ৰমজানৰ প্ৰথম ৰোজা 1 মাৰ্চত হ'ব। তাৰাবিৰ নামাজ 28 ফেব্ৰুৱাৰীত আৰম্ভ হ'ব। ভাৰত আৰু চুবুৰীয়া দেশসমূহত 30 মাৰ্চ বা 31 মাৰ্চত ঈদ হ'ব বুলি আশা কৰা হৈছে। হয় বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? লগতে মুছলমানসকলে আজিৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব। লগতে যদি এতিয়ালৈকে ভিডিঅ'টোত লাইক কৰা নাই, ভিডিঅ'টোত লাইক কৰি দিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ম্যাদী পত্ৰৰ পৰা চাকৰিলৈকে প্ৰধানমন্ত্ৰীৰ সন্মুখত মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি। চাহ বাগিচাৰ প্ৰতিগৰাকী লোকক দিয়া হ'ব ভূমিপট্টা। কেৱল এয়াই নহয়, চাহ জনগোষ্ঠীয় যুৱক যুৱতীৰ বাবে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত 3% আসন সংৰক্ষণ। বাগিচাৰ গৰ্ভৱতী মহিলাক প্ৰদান কৰা হ'ব 15,000কৈ টকা। দেশৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত মুখ্যমন্ত্ৰীৰ কেইবাটাও বৃহৎ ঘোষণা। হয় বন্ধুসকল, আপুনি কেনেকৈ এই আঁচনিসমূহৰ সুবিধা ল'ব পাৰিব? প্ৰধানমন্ত্ৰীৰ আৰু কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী আৰু 60খনকৈ দেশৰ ৰাষ্ট্ৰদূতৰ উপস্থিত জুমৰৰ বিশ্ব অভিলেখ কৰিছে। ম্যাদী পত্ৰৰ পৰা চাকৰিলৈকে প্ৰধানমন্ত্ৰী কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। এয়া হয় বন্ধুসকল, অভিষেকত প্ৰধানমন্ত্ৰীয়েও কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখপতি বাইদেউ আঁচনিক লৈ আহি গ'ল এটা ভাল খবৰ। বাছনিভুক্ত মহিলাই শীঘ্ৰে লাভ কৰিব ধন ৰাশি। বহাগ বিহুৰ পূৰ্বে লাখপতি আঁচনিৰ বাছনিভুক্ত হিতাধিকাৰীয়ে লাভ কৰিব ধন। প্ৰথমতে বাছনিভুক্ত মহিলাই লাভ কৰিব 10,000কৈ টকা আৰু মাত্ৰ কেইটামান দিনৰ পাছতে লাভ কৰিব প্ৰথম কিস্তিৰ 10,000কৈ টকা। ইয়াৰ পিছতে লাভ কৰিব 25,000কৈ টকা। দ্বিতীয় কিস্তিত আপোনাক প্ৰদান কৰিব 25,000কৈ টকা আৰু এই 25,000 টকা 2026ত প্ৰদান কৰা হ'ব। পৰৱৰ্তী সময়ত লাভ কৰিব 50,000কৈ টকা আৰু এই 50,000 টকা 2027ত আপুনি লাভ কৰিব। এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মহিলা হৈ পৰিব মহালাখপতি। ইতিমধ্যে সম্পন্ন হৈছে বাছনি প্ৰক্ৰিয়া। এমাহ বা 2 মাহৰ ভিতৰতে ডিবিটি যোগে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব এই টকা। লাখপতি বাইদেউ আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। কিমান তাৰিখত মহিলা গোটৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000কৈ টকা। ইয়াক লৈকে এতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফাইনেল ডেটটো প্ৰকাশ কৰা নাই। যেতিয়াই ফাইনেল তাৰিখটো প্ৰকাশ কৰিব নিশ্চয় সম্পৰ্কে জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। আৰু তাৰ বাবে সকলোৱে ভিডিঅ'টি এটা লাইক কৰি দিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এনেকুৱাকৈ ভিডিঅ' প্ৰতিদিন পাই থাকিব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আহি গ'ল কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। এতিয়া চেক কৰক কৃষকসকলৰ একাউণ্টত টকাটো সোমাইছে নে নাই, কিয়নো আজি বহুতো কৃষকৰ একাউণ্টত টকাটো সোমাই দিলে। যদি আপোনাৰ একাউণ্টত টকাটো পোৱা নাই তেনে ক্ষেত্ৰত এতিয়াই চেক কৰক। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিলে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাল 2,000কৈ টকা, কিয়নো চাৰ্ভাৰৰ প্ৰব্লেমৰ কাৰণে বহুতো কৃষকৰ একাউণ্টত টকাটো সোমাব পৰা নাছিলে। লগে লগে কৃষকৰ একাউণ্টত আজি সোমাই গ'ল PM কিষাণৰ টকা। নতুন তালিকা মতে ধন পালে দেশৰ কোটি কোটি কৃষকসকলে, বাদ পৰে লাখ লাখ ভুৱা হিতাধিকাৰী। প্ৰধানমন্ত্ৰী মোদীয়ে এটা ক্লিকতে মুকলি কৰিলে দেশৰ কৃষকৰ 22,000 কোটি টকা। PM কিষাণ সন্মান নিধিৰ অধীনত কৃষকে লাভ কৰে বছৰটো 3টা কিস্তি। আৰু আপুনি যদি টকাটো পোৱা নাই তেনে ক্ষেত্ৰত অভিযোগ দিব পাৰিব। 6,000 টকা 3টা কিস্তিত 2,000কৈ টকা প্ৰদান কৰা হয় এটা বছৰত। PM কিষাণৰ ধন মুকলি কৰি দিয়াৰ পিছতে সকলোকে অভিনন্দন প্ৰধানমন্ত্ৰীৰ। পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ একাউণ্টত আপুনি টকাটো পোৱা নাই তেনে ক্ষেত্ৰত কি কৰিব? যদি কিবা অসুবিধা হৈছে এতিয়া আপুনি কল কৰক 011-243-00606 নম্বৰত। অভিযোগ দিয়াৰ 5 মিনিটৰ পিছতে ধন পাব আপোনাৰ একাউণ্টত। যদি তথাপিও আপুনি টকাটো নাপায় অতি শীঘ্ৰে কৰক আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড বা NPC আৰু DBT লিংক কৰি লৈ লওক। আৰু এইকেইটা লিংক কৰিবলৈ হ'লে আপোনাৰ বেংকত যাব লাগিব। যদি আপোনাৰ মাটিৰ কিবা সমস্যা হৈ থাকে তেনে ক্ষেত্ৰত আপুনি কৃষি বিভাগত যাওক আৰু তাৰপিছতে সকলোখিনি সমস্যা সমাধান কৰি লৈ লওক। আৰু যদি আপোনাৰ EKYCৰ সমস্যা থাকে তেনে ক্ষেত্ৰত আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপুনি EKYCৰ সমস্যাটো সমাধান কৰিব পাৰিব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। 10খন জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে। বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, মাজুলী,
ডিব্ৰুগড় যোৰহাট চৰাইদেউ শোণিতপুৰত এলাৰ্ট জাৰি কৰা হৈছে ধুমুহা শিলাবৃষ্টি বজ্ৰপাতক লৈও এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই যিকোনো মুহূৰ্তত আহিব ধুমুহা আৰু বৰষুণ নিশা বিভিন্ন প্ৰান্তত আহিছিল বৰষুণ সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা